চৰাইদেউ জিলাৰ সদৰ সোণাৰীত 2006 চনৰ পৰাই স্বাস্থ্য খণ্ডৰ যি সেৱা আগবঢ়াই অহা এটা বিশেষ প্ৰতিষ্ঠান হ'ল চাণক্য ডায়েগনষ্টিক লেবৰেটৰী আৰু এই লেবৰেটৰীত কেইবাগৰাকীও বিশেষজ্ঞ চিকিৎসকে চিকিৎসা প্ৰদান কৰি আহিছে 2006 চনৰ পৰাই নতুনকৈ কেইবাটাও সংযোজন হৈছে এই প্ৰতিষ্ঠানটোত আৰু যিহেতু আমি কিবা এটা অসুখ হ'লে বা তেনেধৰণৰ কিবা ৰোগৰ যদি সৃষ্টি হয় আমাৰ তেতিয়া আমি চিধাই আমি ডিব্ৰুগড় যোৰহাট শিৱসাগৰ নাইবা গুৱাহাটীলৈ আমি যাব লগা হয় কিন্তু আমি ওচৰতে থকা সোণাৰীতে থকা এই প্ৰতিষ্ঠানটোতো যে এই সকল চিকিৎসকে চিকিৎসা সেৱা আগবঢ়াইছে সেই কথা আমি বহুতেই হয়তো নাজানো সেয়েহে আমি এই কথা কিছু মান পাতিবৰ কাৰণে এই প্ৰতিষ্ঠানটোত উপস্থিত আছে মোৰ লগত প্ৰতিষ্ঠানটোৰ যিগৰাকী স্বত্বাধিকাৰী অনুপ পাটকাই আৰু অনুপ পাটকাইৰ লগত মই কথা পাতিম আচলতে ইয়াত কেনেধৰণৰ চিকিৎসা সেৱা আগবঢ়াই থকা হৈছে এই সন্দৰ্ভত আৰু প্ৰথমেই মই মোৰ চেনেললৈ স্বাগতম জনাইছোঁ অনুপ পাটকাই ডাঙৰীয়া আৰু যিহেতু প্ৰথমেই আপোনাৰ পৰা জানিব বিচাৰিম যিহেতু আপুনি চৰাইদেউত সোণাৰু কাঞ্চন আৰু কৃষ্ণচূড়াৰ যি গছ ৰোপণ কৰিছে তাৰ জৰিয়তে পৰ্যটন ক্ষেত্ৰত এক মাত্ৰা দিবৰ কাৰণে আমি চেষ্টা কৰিছোঁ তাৰ সমান্তৰালভাৱে আপুনি 2006 চনৰ পৰা স্বাস্থ্য কেন্দ্ৰত বিশেষভাৱে সেৱা আগবঢ়াই আছে এয়া আপোনাৰ মনলৈ কেনেকৈ আহিছিল চব মই নিজে এজন চিকিৎসা বিজ্ঞানৰ ছাত্ৰ বিশেষকৈ মই ভেষজ বিজ্ঞান কৰিছিলোঁ B.Pharm কৰিছিলোঁ ডিপ্ল'মা ফাৰ্মাচী কৰিছোঁ তাৰ পৰৱৰ্তী সময়ত টুৰিজম মেনেজমেণ্ট কৰিছোঁ এতিয়া মেইন কথা হ'ল আমাৰ চৰাইদেউ জিলাখনত আচলতে চিকিৎসা বিজ্ঞানৰ বিষয়ে যিমানখিনি মানুহে জানিব লাগিছিল সেইখিনি আচলতে তেওঁলোক অভিজ্ঞ নহয় আৰু বিশেষকৈ ইয়াত তেনেধৰণৰ মানে প্ৰভাৱো পৰা নাই আৰু সেই তেনেকুৱা এটা প্ৰতি লক্ষ্য ৰাখি মই প্ৰথমতে ভাবিছিলোঁ যে ইয়ালৈ যিহেতু আমাৰ যিসকল দুখীয়া দৰিদ্ৰ লোকসকল আছে ডিব্ৰুগড়লৈ যাব লাগে বা ওচৰ বহুত উচ্চ যিবিলাক ডাঙৰ ডাঙৰ হস্পিটেল তালৈ যাব লাগে তাত বহুত খৰচ হয় ডিব্ৰুগড়লৈ যাওঁতে তেওঁলোকৰ খৰচ হোৱাৰ লগে লগে সময়ৰ বহুত অপচয় হয় আৰু বহুত মানুহ আছে যে বহুত মানুহে বিভাগীয় ডক্টৰবিলাকৰ বিষয়ে নাজানে আচলতে সকলোৱে জানে যে ডক্টৰ মানে MBBS কিন্তু MBBSৰ ওপৰতো যে MD তাৰপাছত DNB এনেকুৱা ধৰণৰ বহুতো যে বিভাগীয় ডক্টৰ আছে সেইবিলাকৰ বিষয়ে নাজানে মই প্ৰথমতে এই আমাৰ এই যে আমাৰ চাণক্য যিখন মেডিকেল আছে মানে পলিক্লিনিক আছে সেইখনলৈ মই প্ৰথমে আনিছিলোঁ ডক্টৰ বসন্ত হাজৰিকা তেওঁ ৰেছপিৰেটৰী মেডিচিনৰ বৰ্তমান গুৱাহাটী মেডিকেল কলেজৰ হেড অফ দ্য ডিপাৰ্টমেণ্ট আৰু যেতিয়া কোভিড আছিল কোভিডৰ সময়ত অসমত একমাত্ৰ কোভিড চিকিৎসা কৰা ডক্টৰ তেওঁই আছিল আৰু তেওঁৰ লগত আহিছিল কৃষ্ণ তালুকদাৰ নামৰ এজন চৰ্মৰোগ বিশেষজ্ঞ তেওঁ এতিয়া যোৰহাট মেডিকেল কলেজৰ হেড অফ দ্য ডিপাৰ্টমেণ্ট চৰ্মৰোগ বিভাগৰ এনেধৰণে মই গোটেই মানুহখিনিকে চৰাইদেউ জিলাৰ মানুহখিনিয়ে যাতে এটা সহজে এটা ভাল চিকিৎসা পাব পাৰে তাৰ কাৰণে মই বহুত কষ্ট কৰিছিলোঁ মই ইয়াৰ পৰা গাড়ী লৈ তেখেতসকলক ডিব্ৰুগড়ৰ পৰা নিজে গাড়ী লৈ আনিছিলোঁ আৰু গাড়ী লৈ থ'বলৈ গৈছিলোঁ তেনেধৰণে কৰি কৰি এতিয়া আপোনালোকৰ চৰাইদেউ জিলাখনলৈ মই এজন নতুন চিকিৎসকক মই বহুতো কাটৰ মিনতি কৰি পিনি মই আনিছোঁ তেওঁ আপোনালোকৰ আচলতে চৰাইদেউবাসীৰ বাবে এইটো আটাইতকৈ সৌভাগ্য বুলি ক'ব লাগিব আৰু সঁচাকৈ ভাগ্যৱান মই এনেকুৱা এজন ডক্টৰ পাইছোঁ যিজনে চিকিৎসা প্ৰদান কৰিছিল দিল্লী এপ'ল' হস্পিটেলত তাৰ পৰৱৰ্তী সময়ত তেওঁ এপ'ল' হস্পিটেলত কৰিছিল আৰু তেনে এজন বিশেষজ্ঞ যিজন এণ্ড্ৰকলজিষ্ট ইউৰকলজিষ্ট তেওঁ ৰিনেল ট্ৰেন্সপ্লেণ্ট তেনেকুৱা ধৰণৰ ডক্টৰ আচলতে নৰ্থ ইষ্টত পাবলৈ নাই একমাত্ৰ ডাক্তৰ এজনেই আছে তেওঁ বৰ্তমান চুকাফা হস্পিটেলত কৰ্মৰত আছে আমাৰ ডিমৌ চুকাফা হস্পিটেলত তেওঁ বহুত কাকতি মিনতি কৰি মই প্ৰতি দেওবাৰে যাতে আমাৰ চৰাইদেউ সোণাৰীলৈ আহে আৰু সোণাৰীত যাতে আমাৰ যিসকল দুখীয়া দৰিদ্ৰ পেচেণ্ট আছে তেওঁলোকক যাতে চিকিৎসা প্ৰদান কৰিব পাৰে তেওঁক মই কাকতি মিনতি কৰিছোঁ আৰু তেওঁ অৱশেষত আহিবলৈ মান্তি হ'ল আৰু চৰাইদেউবাসীৰ কাৰণে এইটো আটাইতকৈ সৌভাগ্য এনেকুৱা এজন মহান চিকিৎসক যিজনে আচলতে দিল্লীৰ এপ'ল' নিচিনা হস্পিটেলত কৰ্মৰত আছে আপোনাৰ যিটো প্ৰতিষ্ঠান এই প্ৰতিষ্ঠানত কোনকেইটা বিভাগৰ আপোনাৰ চিকিৎসা সেৱা আগবঢ়োৱা বৰ্তমান চাওক আমাৰ অৰ্থপেডিক্স আহি আছে আমাৰ বিকুলানন্দ ৰাজমোহন বুলি ক'লে প্ৰায়ভাৱেই চিনি পায় তাৰ লগে লগে আমাৰ এতিয়া ডেণ্টেলৰ এটা ডেণ্টেল ক্লিনিক আছে আৰু ইয়াত যিবিলাক ট্ৰিটমেণ্ট হয় নৰ্থ ইষ্টৰ বহুত জেগাতে নহয় আমাৰ এইখনেই উজনি অসমৰ ভিতৰত আমাৰ এইখনেই প্ৰথম ইয়াত তাৰ পাছত আপোনাৰ অৰ্থপেডিক্স আছে
তাৰ লগে লগে আপোনাৰ এতিয়া নতুনকৈ আহি আছে নিউৰলজিষ্ট আহিছে, ইউৰলজি দুজনকৈ ডক্টৰ আহিছে, এজন মেডিকেল কলেজৰ আৰু এজন আমাৰ চুকাফা মেডিকেলৰ। তেওঁলোকক বহুত কাকুতি মিনতি কৰি মই ইয়াত চিকিৎসা প্ৰদান কৰিবলৈ তেওঁলোকক আহ্বান জনাইছোঁ আৰু মোৰ কাকুতি মিনতিৰ প্ৰতি তেওঁলোক সঁহাৰি জনাইছে। আশা কৰোঁ চৰাইদেউবাসী ৰাইজে আঁকোৱালি ৰ'ব আৰু এটা সহজেই এটা কম খৰচত এটা ভাল চিকিৎসা সেৱা পাব বুলি মই আশা ৰাখিছোঁ। কোনটো বাৰত কোনজন ডক্টৰ থাকে আপুনি যদি জনাই দিয়ে ৰাইজৰ সুবিধা। আচলতে প্ৰত্যেকজন ডক্টৰ যিকেইজন স্পেচিয়েলিষ্ট ডক্টৰ আমাৰ যে নিউৰলজিষ্ট, ইউৰলজি, অৰ্থপেডিক্স এইবিলাক প্ৰতিটো দেওবাৰে আহে আচলতে। আৰু বাকীকেইদিন আপোনালোকে জানে ডক্টৰ বিৰাজ গগৈ চিকিৎসা প্ৰদান কৰি থাকে আৰু ডেণ্টেলৰ সদায় থাকেই। তাৰ লগে লগে আৰু এজন অৰ্থপেডিক্স ডক্টৰ সদায় চিকিৎসা প্ৰদান কৰি থাকে আৰু মই তেখেতসকলক আহ্বান জনাইছোঁ যাতে কম খৰচত যাতে এটা চিকিৎসা সেৱা ল'ব পাৰে। আমাৰ কেনেধৰণৰ কি টেষ্ট কৰে আৰু কি আপোনাৰ নতুন নতুন ডিপাৰ্টমেণ্টে ইয়াত যোগ হৈছে? ইয়াত সকলো ধৰণৰ টেষ্ট হয়, আপোনাৰ এক্সৰে পৰা আৰম্ভ কৰি ব্লাডৰ সকলোখিনিয়ে টেষ্ট হয়। আৰু মই এইটো সুযোগতে চৰাইদেউবাসী ৰাইজলৈ এটা আহ্বান জনাওঁ, আপোনালোকে বেমাৰটো যিকোনো এটা বেমাৰ কি বেমাৰ হৈছে ডিটেকশ্যন নোহোৱালৈকে আপোনালোকে মেডিচিন নাখাব। কাৰণ মেডিচিনৰ যিটো ছাইড এফেক্ট আছে সেই ছাইড এফেক্টৰ ফলত বহুতো ধৰণৰ বেমাৰ হ'বলৈ ধৰিছে। যেনে আমাৰ মহিলাসকলৰ আজিকালি বাচ্চা নোহোৱা, গৰ্ভধাৰণ নোহোৱা এটা বেমাৰ হ'বলৈ ধৰিছে। অত্যাধিক আপোনাৰ গেষ্ট্ৰিকৰ দৰৱ খোৱাৰ কাৰণে কিবা এটা পেটৰ বিষ হ'লে গেষ্ট্ৰিকৰ দৰৱ খাই দিয়ে। আচলতে এইবিলাক ভুল ধাৰণা। প্ৰকৃত বেমাৰটো কি হৈছে এইবিলাক প্ৰকৃতৰ টেষ্ট কৰি তাক ডিটেকশ্যন কৰি তাৰ ডক্টৰৰ পৰামৰ্শ লৈহে দৰৱ খোৱা উচিত। আমাৰ বহুতে ভাবে যে টেষ্ট কিয় কৰে, টেষ্ট কৰিব নালাগে, আল্ট্ৰাচাউণ্ড কিয় কৰে, এক্সৰে কিয় কৰে, এইবিলাক নহয়। আচলতে আপোনাৰ প্ৰথমতে গোটেই বস্তুখিনি আপোনালোকে ব্লাড টেষ্ট কৰি হওক বা আল্ট্ৰাচাউণ্ড কৰি হওক, এক্সৰে কৰি হওক, প্ৰকৃত বেমাৰটো কিয় হৈছে, কি কাৰণে হৈছে সেইটো ডিটেকশ্যন কৰাৰ পিছতহে আচলতে ডক্টৰে দৰৱ দিব লাগে। মই নিজৰ মানসিকতাই মই যিটো ভাবোঁ, যিহেতু এজন ভেষজ বিজ্ঞানৰ ছাত্ৰ, কাৰণ মই আগতে কৰ্মৰত আছিলোঁ, বহুতো মেডিচিন বনাইছিলোঁ। গতিকে ৰাইজলৈ এটা আহ্বান জনাওঁ, আপোনালোকে দৰৱ যধে মধে নাখাব, ডক্টৰৰ পৰামৰ্শ লওক। ডক্টৰৰ পৰামৰ্শ লোৱাৰ আগতে কিন্তু আপোনালোকৰ বেমাৰটো কিয় হৈছে, কি কাৰণে হৈছে তাক সঠিকভাৱে নিৰূপণ